গৌৰৱ গগৈক লৈ আনন্দত আত্মহৰা হৈ বিজয় উল্লাস পালন। গৰৈমাৰী ৰাজীৱ ভৱনত এই বিজয় উল্লাস পালন। ব্লক কংগ্ৰেছৰ উদ্যোগত গৰৈমাৰীত প্ৰায় 200 শতাধিক কংগ্ৰেছ কৰ্মীৰ মাজত আনন্দ উল্লাস পালন। উল্লেখ্য যে 27 নং চমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী ৰাজীৱ ভৱনত ব্লক কংগ্ৰেছৰ উদ্যোগত নৱ নিযুক্ত অসম ৰাজ্যৰ সভাপতি হিচাপে গৌৰৱ গগৈ মনোনীত কৰাৰ বাবে গৰৈমাৰী ৰাজীৱ ভৱনত ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰায় 200 শতাধিক কংগ্ৰেছ কৰ্মীয়ে আতচবাজি ফুটাই বিজয় উল্লাস পালন কৰে। ইয়াত উপস্থিত থাকে গৰৈমাৰী জিলা পৰিষদৰ নৱ নিযুক্ত সদস্য আমিনা চৌধুৰী, গৰৈমাৰী ব্লক কংগ্ৰেছৰ সভাপতি নুৰ ইছলাম আৰু সেৱা দলৰ সভাপতি আজিৰুল চৰকাৰৰ লগতে ভালে সংখ্যক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে। আমি 100% আশাবাদী। আপোনালোক সকলোৱে জানে বৰ্তমান অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মূৰৰ কামৰণি আমাৰ বিৰোধী দলৰ এজনে নেতা গৌৰৱ গগৈ ডাঙৰীয়া। আৰু হিমন্ত বিশ্ব শৰ্মা যদি ভয় কৰে অকল গৌৰৱ গগৈ ডাঙৰীয়াকে ভয় কৰে। সেই গতিকে আমাৰ আগৰ সভাপতিজন বহুত কৰ্মপটু আছিল, তেখেতেও দক্ষ নেতা। তেখেতৰ লগত আলোচনাৰ বাবে আমাৰ AICCৰ যি সিদ্ধান্ত লৈছে যিটো অতিকৈ আনন্দিত হৈছোঁ আমি যে অনাগত 2026 বিধানসভা নিৰ্বাচনত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যে অসমত চৰকাৰ গঠন কৰিব আৰু আমাৰ এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যে ব্ৰহ্মপুত্ৰ নৈত ঢলিয়াই দিব, আজি এই উল্লাসতে আমি এইটো সংকল্পবদ্ধ হৈছোঁ। ধন্যবাদ। চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।